সাত বছৰৰ পৰা ভাল পাই আছিলে। এতিয়া ছোৱালীটো লৈ গৈছে, ছোৱালীটো লৈ যাওঁতে ইহঁতে ক'ৰবাত লুকাই বহিছিলে, আমিতো গম নাপাওঁ। লাষ্টত গৈ কেনেকৈ গম পাই মেলি পুলিচে ফোন কৰিছে, ঘৰত গৈছে, মোৰ মোবাইলখন আনিছে। তাৰপিছত মোবাইলখন লওঁতে কোনোবাই ইয়াৰ পৰা ফোন কৰিছে, তোৰ মাক উঠাই লৈ গ'ল বুলি কোনোবাই ক'লে। তাৰপিছত মোৰ ল'ৰাই ক'লে কি মোৰ মাক আনিব নালাগে ছাৰ, মোক মাক আনিব নালাগে, মোকে এৰেষ্ট কৰক, মই নিজে চেলেণ্ডাৰ হৈছোঁ বুলি মোৰ ল'ৰা ছোৱালীক লৈ নিজে চেলেণ্ডাৰ হৈছে থানাত। এতিয়া মোৰ ল'ৰাটো ইয়াতে আছিলে, মই ৰাতি কালিৰ দিনত 4টা বজাত দেখিছিলোঁ। তাৰপিছত ইহঁতে লৈ গৈছে কোৰ্টত। মোৰ দাদাই পুলিচে ধৰি লৈছে ওদালগুৰি থানাত। ওদালগুৰি থানাত যেতিয়ালৈকে আছিলি তেতিয়ালৈকে একদম ভাল আছিল। ওদালগুৰিৰ পৰা ইয়াতে অহা লগে লগে যে ইয়াৰ মাইণ্ডটো কাম কৰা নাই, মানুহজনী কাকো চিনি নাপায়। একদম আমি অহা লগে লগে চটপটাই ইয়াৰে পৰা মোক ওলা, চবে মিলি আছে ছোৱালীৰ বাপেকৰ লগত, মোক মাৰিব বুলি কৈছে, এইগিলা কথা কৈ আছে। এইটো কোৱাৰ পিছত আমি ছাৰক ক'লো, ছাৰ কি হৈছে এইটো কথা যে এই কৈ আছে মাৰিব বুলি, কিয় মাৰিব? কওঁতে নাই কোনো একো কোৱা নাই। মোৰ দাদাই কৈছে চিচি কেমেৰা সব অফ আছে বুলি। এতিয়া আমিতো এইটো নাজানো চিচি কেমেৰা অফ আছে না অন আছে। এতিয়া ইয়াৰে পৰা তাতে থানাত দিছে, জেলত দিছে, জেলত ইয়াৰ মাৰ্ডাৰ হৈ গ'ল। ডেট কৰাইছে ইয়াৰ বাপেকে, ডেট কৰাম বুলি কৈছিল। ভইচ ৰেকৰ্ড আমাৰ লগত সব সবুত আছে।